নমস্কাৰ আহক আজি আমি ইংলিছ গ্ৰামাৰৰ পাৰ্চেন্টেজৰ ওপৰত কেইটামান কোৱেশ্যনেৰে ডিছকাশ্যন আৰম্ভ কৰোঁ। ইয়াত মই কেইটামান আপোনালোকক বিষয়ৰ কথা ক'ম। চাওক ইয়াত প্ৰথমটো প্ৰশ্ন হৈছে did he see them? ইয়াত চাওক did আছে মানে এইটো কি টেন্সত আছে, এইটো past ইনডিফিনিট টেন্সত আছে। So কোৱেশ্যনৰ ফাৰ্ষ্ট কথা অবজেক্টটো কি হ'ব, সাবজেক্ট হ'ব। ইয়াত them আছে, them টো কি হ'ব, সাবজেক্ট হ'ব। them টো সাবজেক্ট হ'লে কি হ'ব, they হ'ব। তো they ইয়াত দুটাই আছে, এই দুটাৰ কোনোবা এটা হ'ব, বাকী them নহয়, এটা কাটি দিব হ'ব। আৰু ইয়াত টেন্সৰ কোনো দিন পৰিৱৰ্তন নাই। ইয়াত has আছে, গতিকে টেন্সৰ পৰিৱৰ্তন নাই। ইয়াত where আছে, এই দুটাৰ এটা হ'ব। আৰু যেতিয়া মেইন ভাৰ্ব থাকে সেইটো সদায় কি থাকে, থাৰ্ড ফৰ্মত থাকে। ইয়াত চাওক এইটো ফাৰ্ষ্ট ফৰ্মত আছে আৰু ইয়াত কি থাকিব, থাৰ্ড ফৰ্মত থাকিব। গতিকে ইয়াত চিন আছে, চিন মানে এইটো থাৰ্ড ফৰ্ম হ'ব। ইয়াত উত্তৰটো 3 নম্বৰটো থাকিব। নেক্সট হ'ব, এতিয়া চাওক আপোনালোকৰ উত্তৰটো আপোনালোকৰ মতে বুজিবলৈ চেষ্টা কৰিব। দে worried the dead in the mountain. ইয়াত চাওক worried আছে, worried কোনে হৈছে, তো ইয়াত কি দি আছে, গতিকে তুমি জানিবা এইটো কি টেন্সত হ'ব, এইটো হ'ব past indefinite। So টেন্সৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়, কাটি দিয়া। was আছে দুটাৰ এটা হ'ব, in the mountain আগতে নহয়। চাওক এতিয়া ডেটৰ লগত where বহিব নে was বহিব, সেইটো ডিচাইড কৰাৰ আগতে চাই লওক ইয়াত বিল লিখা আছে, গতিকে বিলটো নবহে, গতিকে এইটো কাটি দিলে। নম্বৰ 3 চাওক ৰীনা has seen you। ইয়াত চাওক has আছে, ভাৰ্বটো থাৰ্ড ফৰ্মত আছে, গতিকে has আছে যদি কি হ'ব, প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব। তো প্ৰেজেন্ট পাৰফেক্ট টেন্সত কোৱেশ্যন কৰিলে কি আহে, বিল নম্বৰটো ৱৰ্ড আহিব। তো বিলটো চবতে আছে, টেন্সৰ কি হয়, পৰিৱৰ্তন হয়। ইউটো আমি সাবজেক্ট কৰিলো, ইউ সাবজেক্ট কৰিলে has হ'ব, ইউ লগত has হ'ব, ইউ লগত has নেকি তাত আছে। চাওক ইয়াত বাই ৰীনা আছে, ইয়াত টু ৰীনা আছে। ইয়াত নো থাকিলে বা কিবা বেলেগ থাকিলে বেলেগ প্ৰিপেৰেশ্যন হ'লে কিন্তু চিম্পল চেন্টেন্স এটা ইয়াত কোনো প্ৰিপেৰেশ্যনৰ চেঞ্জ নহয়, গতিকে ইয়াত নম্বৰটো কাৰেক্ট হ'ব। এইটো চাওক এইটো এটা ইম্পাৰটিভ চেন্টেন্স হয়। ইম্পাৰটিভ চেন্টেন্সত লেট লাগে ফাৰ্ষ্টতে, তো লেট চবতে দিয়া আছে, এইটো কাটি দিয়ক। ইয়াত থাৰ্ড ভিতৰতে হ'ব আৰু কি লাগে, বি লাগে, বি দুটাত আছে, এইটো কাটি দিয়ক। আৰু কি লাগে, আকৌ থাৰ্ড ফৰ্মত লাগে, এইটো থাৰ্ড ফৰ্ম নাই, এইটো থাৰ্ড ফৰ্ম আছে, গতিকে 2 নম্বৰটো কাৰেক্ট হৈছে। নেক্সটটো চাই লওক, পেইণ্ট কভাৰ্ছ দ্য লক। আপোনালোকৰ মতে এনচাৰবিলাক কৰি দিব। দ্য লক ইজ কভাৰ্ড উইথ পেইণ্ট। চাওক এতিয়া কভাৰ্ছ আছে, এছ আছে মানে কি টেন্সত আছে, প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে, গতিকে ৱাছ নহয়, কাটি দিব পাৰে। ইজ দুটাই হ'ব আৰু ভাৰ্বটো চেম ফৰ্মত আছে, অবজেক্ট সাবজেক্ট কৰিছে, গতিকে ইয়াত আছে উইথ আৰু ইয়াত আছে ভাল। অৰ্থাৎ পেইণ্টেৰে কভাৰ হ'লে বাই প্ৰিপেৰেশ্যন নবহে, ইয়াত উইথ প্ৰিপেৰেশ্যন বহে। এইটো চাই লওক, এইটো 1 নম্বৰটো কাৰেক্ট কৰিব। এইটো চাই লওক 6 নম্বৰ, ডাজ শ্বি হিট ইউ অফটেন। আপোনালোকৰ মতে এনচাৰবিলাক কৰি যাব। ইয়াত ডাজ আছে, ডাজ আমি কেতিয়া ব্যৱহাৰ কৰোঁ, প্ৰেজেন্ট ইনডিফিনিট টেন্সত, আৰু সাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হ'লে। এতিয়া কোৱেশ্যন কৰিলে ডাজ টু ডিড এইবিলাক নালাগে আমাক, পাৰ্টিচিপেল ভইচত অক্সিলাৰী ভাৰ্ব আহি যায়। তো ইউটো আমি সাবজেক্ট কৰিলোঁ, সাবজেক্ট ইউটো চবতে কৰা আছে, তো ইউ সাবজেক্ট কৰিলে কি আহিব, ডাজ টু এইবিলাক নালাগে, কি আহিব, আৰ আহিব। আৰ আহিল আৰু মেইন ভাৰ্বত কি চাব লাগে, থাৰ্ড ফৰ্ম। তো ইয়াত চাওক হিটেড আছে, হিটেড থাৰ্ড ফৰ্ম হিটেড হয়, হিটেড নহয়। চ' ইয়াত অপশ্যন নম্বৰ 1টো কাৰেক্ট কৰিব। আপোনালোকে এনেদৰে অপশ্যনবোৰ এলিমিনেট কৰি কৰিব পাৰে, তেতিয়া বেছি ইজি হ'ব আৰু ভুল হোৱাৰ চান্সটো কমি যাব। He has given up all the hopes. চাওক ইয়াত hopes লিখা আছে, hopes মানে এইটো প্লুৰেল ফৰ্ম বুজাইছে, গতিকে all the hopes আমি কি কৰিলোঁ, সাবজেক্ট কৰিলোঁ। টেন্সৰ কি নহয়, পৰিৱৰ্তন নহয়, ইয়াত টেন্সৰ পৰিৱৰ্তন হোৱাই নাই, ইয়াত বিন নাই বাৰু, এইটো কাটি দিব পাৰি, বাকী এইটো ঠিকে আছে। এতিয়া all the hopes কি হ'ব, থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ নহয়, এইটো কাটি দিলোঁ। ইয়াত চাওক দুটা আছে,
All the hopes have been given up by him. All the hopes have been given up by him. চেমে হৈ গ'ল ইয়াত 2 4 এই চাই এই বিষয়ে উত্তৰ হৈ যাব নেক্সট দিনে হোক Have you seen him? ইয়াত চব have আছে আৰু seen আছে গতিকে এইটো কি টেনচন আছে এইটো আছে প্ৰেজেন্ট পাৰফেক্ট টেনচন যেতিয়া আমি হিটো সাবজেক্ট কৰিম হিটো সাবজেক্ট কৰিলে ইয়াত have প্ৰিপজিচন হৈ যাব ব্যৱহাৰ যদি কি কৰিব has কৰিব তো has আমাৰ দুটা আছে বাকিকেইটা কাটি দিব পাৰে was তো নবহে has বহা দুটা আছে has তো বহিলে নহব ইয়াত been তো লাগিব ইয়াত been তো নাই গতিকে এইটো কাটি দিব পাৰে ইয়াত been আছে অৰ্থাৎ চাৰি নম্বৰটো কাৰেক্ট হ'ব আমি নেক্সট কুৱেশ্যনলৈ আহোঁ Children likes mango ইয়াত চাওক mangoes লেখা আছে mangoes অৰ্থাৎ এইটো কিহত আছে mangoes মানে plural form আছে তো mangoes লগত কি হ'ব are হ'ব mango ইয়াততো নহয় এইটো ভুল আছে এইটো কাটি দিয়া mangoes is নহয় mangoes are দুটা আছে আৰু মেইন ভাৰ্বটো কি হ'ব ৰ'ব থাৰ্ড ফৰ্মত হ'ব তো থাৰ্ড ফৰ্মত আছে এইটো নহয় কাটি দিলোঁ কোনটো হ'ব অপশ্যন নম্বৰ 2 কাৰেক্ট হ'ব তো আপোনালোকৰ কপি কৰা যদি লাগিলে ক'ব আৰু নেক্সট দিনা হ'ব I knew him চাওক ইয়াত নিউ আছে no new name অৰ্থাৎ নিউ যদি আছে তো কি টেনচন আছে past indefinite আছে গতিকে ইজৰ কথাই নাহে টেনচৰ পৰিৱৰ্তন মই আগতে কৈছোঁ আৰু ভাৰ্বটো কি হ'ব থাৰ্ড ফৰ্মত হ'ব তো নিউ আছে অৰ্থাৎ ছেকেণ্ড ফৰ্ম এইটো হ'ব নোৱাৰে অৰ্থাৎ ইয়াত অপশ্যন নম্বৰ 4 হৈছে চাওক 10টা চেণ্টেঞ্চ আজি আমি কমপ্লিট কৰিলোঁ আপোনালোকৰ কেনে লাগিল জনাব যদি টপিক ৱাইজত ভিডিঅ' লাগে কমেণ্ট কৰিব মই দিবলৈ চেষ্টা কৰিম থেংক ইউ